respected parents, teachers, and my dear students. So this video is especially for Bhangaborwa campus. তো আমাৰ সেশনটো ষ্টাৰ্ট হৈছে। এইবাৰ আমি অলপ নতুনকৈ ট্ৰাই কৰিছোঁ। তো মই কেইটা কথা মানে শ্বেয়াৰ কৰিম, যিহেতু ময়ো ভালেকেইটা ক্লাছ মই ইতিমধ্যে ল'লোঁ। ছায়েন্সৰ মোটামুটি প্ৰত্যেকটা ক্লাছতে মই এটা দুটা চেপ্টাৰ অলৰেডি কমপ্লিট কৰিছোঁৱে। তো এইখিনি অবজাৰভেশ্যনত মই দুটামান পইণ্ট ক'ম, বহুত ইম্পৰ্টেণ্ট পইণ্ট। মই যিটো দেখিছোঁ, কেইজনমান ষ্টুডেণ্ট মানে এফৰ্টটো খুব কম দিয়ে আৰু হোমৱৰ্কখিনি ভালকৈ কৰি অহা নাই, ইভেন মোৰ ক্লাছত কৰি অহা নাই। তো অলপ মোবাইল এডিকশ্যনো মই পাইছোঁ। কেইটামান বাচ্চাই ক্লাছত অলপ টোপনি ভাৱ হয়। এইটোৰ ৰিজন হ'ল কি, মোবাইলটো ঘৰত বেছিকৈ ব্যৱহাৰ কৰে। তো এইটো চাব লাগে কি মোবাইলটো বেছিকৈ চাইছে নেকি, পেৰেণ্টছখিনি চাব লাগে। মোবাইলটো আপোনাৰ যেনে তেনে দি দিব নালাগে, যেতিয়াই তেতিয়া দিব নালাগে। তো এইটো এটা ৰিকুৱেষ্ট থাকিল। আৰু মই দেখিছোঁ কিছুমান ষ্টুডেণ্ট আছে, স্পেচিয়েলি ক্লাছ 7, ইমান ধুনীয়া এফৰ্ট দিছে, ইমান ধুনীয়া এফৰ্ট। ক্লাছ 7টো পঢ়াই, 9 অলছ', ক্লাছ 9 আৰু 7 এইটোৰো কেইজনমান আছে, ইমান ধুনীয়াকৈ এফৰ্ট দিছে, মোৰ ভাল লাগি গৈছে। ইমান কনচেপচুৱেলি যিটো পঢ়াইছে ধুনীয়াকৈ বুজি পাইছে। আৰু মই যিটো কমিটমেণ্ট দিছিলোঁ, এইটো সপ্তাহত আমাৰ নতুন টিচাৰ জইন কৰিব। বহুত কষ্টৰ মূৰত কেইজনমান টিচাৰ ভাল আমি পাইছোঁ। তো আশা কৰিছোঁ কি এইটো পিয়ন পৰীক্ষালৈ আমি এটা ভাল ডেভেলপমেণ্ট কৰাৰ কাৰণে ট্ৰাই কৰি আছোঁ। আপোনালোকে ছাপোৰ্ট কৰিব। বাকী মোটামুটি বহুত হাতত ঠিকে আছে। মই প্ৰত্যেক ছেটাৰডে ক্লাছ লৈ আছোঁ। ছায়েন্সটো মোটামুটি এটা ট্ৰেকত আহি গৈছে, ষ্টুডেণ্টো এনজয় কৰি আছে। মই ভাল লাগিছে, স্পেচিয়েলি ক্লাছ 7ৰ 10টামান ষ্টুডেণ্ট আছে, এনেকুৱা প্ৰশ্নৰ উত্তৰ দিছে বুজোৱাৰ পিছত। তো মনটো ভাল লাগিছে। এইখিনি মই শ্বেয়াৰ কৰিলোঁ। এটা ভাল কালেক্টিভ ছাপোৰ্ট আমি বিচাৰি আছোঁ। তো এইখিনি ৰাখিছোঁ। জয় আই অসম, জয় হিন্দ।